সন্ধিয়া অহা এজাক কিনকিনীয়া বৰষুণে তিয়াই পেলালে হিয়াৰ আমঠুৰ শেষ শয়নস্থলী। পত্নী গৰিমা গাৰ্গৰো যেন এতিয়া প্ৰিয় মানুহজনক সামৰি ৰখাৰ শেষ ভৰসা প্ৰকৃতিৰ ওপৰতহে। ৬-৭ মাহ পুৰণি অস্থায়ী তম্বু কেইটাও অসমৰ্থ কিনকিনীয়া বৰষুণ জাকৰ পৰা অসমীয়াৰ প্ৰিয় শিল্পীজনক সুৰক্ষা দিয়াত। কথাৰ দৰে তোমাৰ কথাৰ দৰে নিশা এজাক বৰষুণ আৰু জুবিন ক্ষেত্ৰৰ পয় লগা ছবিয়ে কেতিয়াও মিছা কথা নকয়। তম্বুৰ ফাকৰে সৰকি অহা বৰষুণৰ টোপালে নুমুৱাই পেলোৱা হিয়াৰ আমঠু চনৰ স্মৃতিত অনুৰাগীয়ে জ্বলোৱা বন্তিসমূহ। দেশ বিদেশৰ মানুহে দৰ্শন কৰিবলৈ অহা মানুহজনৰ সমাধি ক্ষেত্ৰখনৰ এই অৱস্থা দেখেও লাজ নাপায় নেকি অসম চৰকাৰে? প্ৰিয় শিল্পীজনৰ ওচৰলৈ অহা প্ৰতিজন অনুৰাগী লজ্জিত দূষিত শিল্পীজনৰ সমাধিৰ এই অৱস্থা দেখি। পৰা হলেই নিজেই প্ৰিয় ব্যক্তিজনৰ শেষ আশ্ৰয়স্থলীখন ভালকৈ নিৰ্মাণ কৰি ৰখাৰ ইচ্ছা অনুৰাগীৰ। ব্যক্তিগতভাৱে একো কৰিব নোৱাৰাৰ বাবেহে বিভাগীয় কৰ্তৃপক্ষ অথবা চৰকাৰলৈ ৰবলগীয়া হৈছে বুলি ক্ষোভ অনুৰাগী। কাৰ ভুলৰ বাবে আজি মাত্ৰ এজাক কিনকিনীয়া বৰষুণে মানুহজনলৈ অনুৰাগীয়ে হেঁপাহৰে আগবঢ়োৱা গামোচাখন ফটোখন প্ৰতিটো সামগ্ৰী এনেদৰে পৰি ৰল বৰষুণত। প্ৰতিদিনে অনুৰাগীয়ে আগবঢ়োৱা হাজাৰ হাজাৰ টকাৰে কি কৰিছে পৰিচালনা কমিটিয়ে? নে নামতহে আছে পৰিচালনা কমিটি? অনুৰাগী আগবঢ়োৱা টকাৰে উবলি যোৱা ত্ৰিপাল কেইখনো সলাই দিয়াৰ ব্যৱস্থাও কৰিব নোৱাৰে নে পৰিচালনা কমিটি? এইখিনিও দায়িত্ব নাই নেকি পৰিচালনা কমিটিৰ? ইচ্ছাকৃতভাৱে হেমাহি কৰি আছে নেকি চৰকাৰে সমাধি ক্ষেত্ৰৰ নিৰ্মাণত? কিয় ইমান অনাদৰ কৰি ৰখা হৈছে প্ৰিয় মানুহজনক? বিশ্ববিখ্যাত ব্যক্তিগৰাকীক ৰখা হ'ল এখন উবলি যোৱা ত্ৰিপালৰ তম্বুৰ তলত। বৰ দুখ লগা ছবি। হয়, মই যোৰহাটৰ পৰা আহিছোঁ। মানে মই গাড়ী আমি লৈ পেলাই ৰিজাৰ্ভ এটা লৈ পেলাই গুৱাহাটীলৈ আহিছিলোঁ। আৰু গুৱাহাটীলৈ আহিলে আমি মানে এই ঠাইটুকুৰা পাৰ হৈ বা যাওঁতে হওক বা আহোঁতেই হওক এফালে এভাগ সেৱা নকৰাকৈ যাব নোৱাৰোঁ। আৰু এয়া আচলতে আমাৰ জাতিৰ গৌৰৱ আৰু আমাৰ স্বাভিমানৰ স্থান। আমাৰ হিয়াৰ আমঠু ইয়াতে আজি শুই আছে ইমান দিনে। কিন্তু মানে ঠাইটুকুৰালৈ আহি আনদিনা এটা বেলেগ অনুভৱ হয়, আজি এটা বেলেগ অনুভৱ হ'ল। এয়া হৈছে বাৰিষাৰ প্ৰথম জাক বৰষুণ। আজি বাৰিষাৰ প্ৰথম জাক বৰষুণত মানে জুবিন ক্ষেত্ৰখন আপোনালোকে চালে এতিয়া মন কৰিব, এতিয়া চাকিবিলাক চাওকচোন, এই গোটেইখিনি চাকি কোনোবাই জ্বলাই থৈ গৈছে চাগে দিনৰ সময়ত। জ্বলাই থৈ যোৱা চাকিবিলাক আপুনি দেখিলে মন কৰিব। আৰু এই তম্বু ভাগ যে এতিয়া আমি ৰৈ আছোঁ ইয়াত, গোটেই মূৰ তিতি আছে বাৰু। এইখিনি আচলতে পাৰ্মানেণ্ট চলিউশ্যন নহয়, যদিও আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। এইখিনি কিবা প্ৰকাৰে চেঞ্জ কৰিব যদি পাৰে, যিসকলে ইয়াৰ ৰক্ষণাবেক্ষণ বা ইয়াৰ চোৱা চিতাৰ দায়িত্বত আছে, তেওঁলোকে এইবিলাক চেঞ্জ কৰি দিয়া হ'লে অন্ততঃ এই চাকিখিনি নীতিতাকৈ থাকিলেহেঁতেন। জুবিনদাৰ ফটো, জুবিনদাক মৰমত দি থৈ যোৱা গামোচা, এইবিলাক তিতি পেলাই আছে। মানে জুবিনদা তিতি থকাটো মানে ভাবিব নোৱাৰোঁ আচলতে। এইটো মানে কি ক'ম এতিয়া আপোনাক, মই যদি কৰিব পৰা মোৰ সাধ্যৰ ভিতৰত কাম হ'লহেঁতেন আজিয়ে মই কিবা এটা যেন কৰি দিওঁ এনেকুৱা লাগিছে। কিন্তু আমি ইয়ালৈ অকণমান সময়ৰ কাৰণে আহোঁ, সময়ৰ কাৰণে আহি দেখিলে এনেকুৱা অৱস্থাত দেখি পেলাই বেয়া লাগিছে আচলতে। সকলোৱে যি ধৰণে কৰিব পাৰে কৰি আছে, তথাপিতো ইয়াত ক'ৰবাত যেন কিবা এটা কৰিব লগা কাম এতিয়াও থাকি গৈছে, যিটো কৰি দিয়া হ'লে জুবিনদাই আৰু অকণমান শান্তিত থাকিব পালেহেঁতেন এনেকুৱা লাগিছে। দেখি পেলাই বহুত বেয়া লাগিছে জুবিনদাক। বহুত বেয়া লাগিছে। মানে মই দুখটো আপোনালোকক প্ৰকাশ কৰিব জনা নাই। এই বন্তি কেইগছ তিতি আছে, এই তম্বুটো যিটো তৰি থৈছে এইটো তিতি আছে। সেই তম্বু ভাগৰ তলত আপুনি দেখা পাব জুবিনদাৰ গীটাৰ আছে, জুবিনদাৰ টুপিখিনি আছে, বস্তুখিনি আছে। সেই বস্তুখিনিত চিপচিপকৈ পানী পৰিছে ওপৰৰ পৰা। প্ৰথম জাক বৰষুণতে যদি আজি এইটো অৱস্থা হয়, আপুনি চাওকচোন এই বৰষুণ জাকত জুবিনদাৰ টুপিখিনি আৰু জুবিনদাৰ সম্পদখিনি যিখিনি আমাৰ হাতত জুবিনদাৰ বুলিবলৈ সেইখিনিয়ে থাকি গৈছে ন। সেই বস্তুখিনি স্মৃতিখিনি আজি আছে ইয়াতে, এয়া তিতি আছে। প্ৰথম জাক বৰষুণত, বাৰিষাৰ প্ৰথম জাক বৰষুণত তিতি আজি এই অৱস্থা, তাকো কিনকিনীয়া বৰষুণত। তেতিয়াহ'লে ভাবকচোন আহি থকা দিনত কিমান বৰষুণ আহিব, কিমান ধুমুহা আহিব, আৰু এইখিনি অৱস্থা কি হ'ব তেতিয়া? গতিকে যিসকলে চালে ভাল হয়, চাব পাৰে বা চোৱাৰ দায়িত্ব যিসকলে ধৰি লওক স্থানীয় যিসকলে ল'ব পাৰে, তেওঁলোকে কৰিলে ভাল হয়। মই চৰকাৰ বা প্ৰশাসন বা কাৰোবালৈ বুলি কথাটো কোৱা নাই। আজি যদি ধৰি লওক এই অনুষ্ঠানভাগ যদি আমাৰ যোৰহাটৰ ফালে থাকিলেহেঁতেন চাগে আমি নিজে কিবা এটা কৰিব পাৰিলোহেঁতেন। কিন্তু আমি যোৰহাটৰ পৰা আহি ইয়াত গুৱাহাটীত অকণমান সময়ৰ কাৰণে সেৱাভাগ লওঁ। সেই সেৱাভাগ লওঁতে এই কথাখিনি দেখি দুখ লাগিছে। কিন্তু কাৰোবালৈ ঠেলি দিয়া দায়িত্ব নহয়, একচুৱেলি আমাৰে দায়িত্ব। কিন্তু আমি যোৰহাটৰ পৰা ইয়াত কৰিবলৈ অলপ অসম্ভৱ। গতিকে কোনোবাই যদি কামখিনি কৰে ভাল লাগিব। মানে জুবিনদাৰ এইটো আচলতে কি বুলি ক'ম,